ৰিয়েল লাইফত ৰাজ কৰিলেও ৰিয়েল লাইফত যেন বিপদে লগ এৰা নাই পুষ্পা 2ৰ নায়ক আলু অৰ্জুনক। পুষ্পা 2ৰ সফলতাৰ পাছৰে পৰা ইটোৰ পাছত সিটো বিতৰ্কত সোমাই পৰিছে অভিনেতা আলু অৰ্জুন। পুষ্পা 2ৰ সফলতাৰ পাছৰে পৰা ইটোৰ পাছত সিটো বিতৰ্কত সোমাই পৰিছে অভিনেতা আলু অৰ্জুন। এইবাৰ আলু অৰ্জুনৰ বাসগৃহত আক্ৰমণ। হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত পুষ্পা 2ৰ প্ৰদৰ্শনৰ সময়ত এগৰাকী মহিলাৰ মৃত্যুক লৈ বিতৰ্কত সোমাই পৰিছিল অভিনেতা আলু অৰ্জুন। ভিৰৰ মাজত পদপিষ্ট হৈ মৃত্যু হৈছিল মহিলাগৰাকীৰ। আঘাতপ্ৰাপ্ত হৈছিল তেওঁৰ 4 বছৰীয়া সন্তান। মহিলাগৰাকীৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিছিল অভিনেতা আলু অৰ্জুনে। এই ঘটনাৰ প্ৰতিবাদতেই দেওবাৰে এদল প্ৰতিবাদকাৰীয়ে হায়দৰাবাদৰ জুবিলি হিলছত থকা অভিনেতাগৰাকীৰ ঘৰৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰিছিল। এই বিক্ষোভৰ মাজতে হঠাৎ বিক্ষোভকাৰীসকলৰ মাজৰ পৰা এচামে পথৰ শিল আৰু বিলাহী নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। তাৰোপৰি এই বিক্ষোভকাৰীসকলে আলু অৰ্জুনৰ বাসগৃহতো অনাধিকাৰ প্ৰৱেশৰ চেষ্টা কৰে। বাসগৃহৰ সন্মুখত থকা ফুলৰ টাবো ভাঙি ধ্বংস কৰে বিক্ষোভকাৰীসকলে। দেওবাৰৰ এই ঘটনাৰ পাছতেই তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে সমগ্ৰ ঘটনাক নিন্দা কৰি তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে। নিজকে উছমানিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে পৰিচয় দিয়া প্ৰতিবাদকাৰীসকলৰ দাবী মৃত মহিলাগৰাকীৰ পৰিয়ালক 1 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে আলু অৰ্জুনে। অৱশ্যে এই প্ৰতিবাদৰ সময়ত অভিনেতা আলু অৰ্জুন বাসগৃহত নাছিল। জানিব পৰা মতে দেওবাৰৰ এই ঘটনাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু উছমানিয়া বিশ্ববিদ্যালয়ৰ জইণ্ট একশ্যন কমিটিৰ 8জন সদস্যক আটক কৰি আৰক্ষী থানালৈ লৈ যোৱা হৈছে। ইতিমধ্যে সামাজিক মাধ্যমত আলু অৰ্জুনৰ বাসগৃহত আক্ৰমণ কৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।